আসসালামু আলাইকুম নমস্কাৰ যিমান এই গৰুৰ ওপৰত আসলতে কথা ক'বলৈ মানে মন নাযায় হিমান কিছু একাংশই জুকাই লয় ইমান মানে জুকাই লয় হা যোৱাকালিৰ পৰা বা কমেন্ট চাবা কি মেছেজ চাবা বোলে আমি বোলে গৰু হত্যাকাৰী আমি বোলে তেখেতৰ ভগৱানক সন্মান নকৰো বিভিন্ন কথাৰে কৈ থাকে 12 বাৰ কৈ আছো কি আমি মাইকী গৰু নাকাটো কাণখনত নুখুমাই নে বেণ্ডালত নুখুমাই হা আমি কৈ আছো কি আমি মাইকী গৰু কুৰবানি নিদিও মানে গৌ মাতাক আমি হত্যা নকৰো বা গৌ মাতাক আমি একো কৰিবলৈ নাযাওঁ আপোনালোকে ভগৱান মানিছে আমিও শ্ৰদ্ধা জনাইছো বাৰ কৈ আছো কিন্তু ব্ৰেইনত কি মালডাল নুখুমাই নেকি হা আজি আপোনালোকে কিমাননো আগৰ সেই প্ৰাচীন কালৰ পৰা আপোনালোকৰনো কিমাননো আপোনালোকে ভগৱান মানিছিলে আজি গুগলত বিচাৰিলে দেখোন আপোনালোকৰ তথ্য লৈ যায় লাজ নালাগে হা তেতিয়া লাজ নালাগে হা যেতিয়া গৰু ৰাজপথত যেতিয়া থাকে তেতিয়া লাজ নালাগে হা যেতিয়া আপোনালোকৰ মানুহে যেতিয়া গৰু বিক্ৰী কৰি কিনে নিজৰ ঘৰ পালন কৰি আছে নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে তেতিয়া লাজ নালাগে তেতিয়া মাতা বুলি মনত নাহে ভগৱান বুলি মনত নাহে হা অকল আমি খালু বুলিয়ে আমি ভক্ষণ কৰিলো বুলিয়ে আমাক চালাক তুচ্ছ তাছিল্য আমাক সদায় গালি পাই থাকিব আমাক এটুক লৈ কিনে তুচ্ছ তাছিল্য কৰে আজি আপোনালোকৰ প্ৰাচীন কালৰ পৰা খুচুৰিম ঠিক আছে এই গুগলতে বিচাৰি পালো আপোনাৰ প্ৰাচীন কালৰ পৰা আপোনালোকক খুচুৰিম আপোনালোকক তেতিয়া কি ভগৱান নাছিল নেকি হা এই গুগলৰ তথ্য যদি সঁচা হয় উত্তৰ আপোনালোকে দিব লাগিব বুজি পাইছে না উত্তৰ আপোনালোকে দিব লাগিব দেখাই দি আছো সব বাৰে মানে হিসাব নোহোৱাকে কথা বকে এইটো কি বেদিক পিৰিয়ড কি লিখা আছে ইয়াতে ডিউৰিং দা কোড বেদিক পিৰিয়ড 1500 BC most Hindus ate beef particularly কি লিখা আছে এইবিলাক এটো যদি তথ্য সঁচা এইবিলাক গুগলত যদি এতিয়াও বিচাৰি পায় হা তেতিয়া হলে হেতু সময়ত কি আপোনালোকে ভগৱান বুলি চিনি পোৱা নাছিলে তেতিয়া মাতা বুলি চিনি পোৱা নাছিলে বাৰু হেতু আপোনালোকৰ ব্যক্তিগত কথা বাৰু তেতিয়াও আমি মাত নিদিও হা আজি যেতিয়া ভাৰতৰ পৰা যেতিয়া বাহিৰত যে বিফ এক্সপৰ্টাৰৰ ভিতৰত যে ভাৰতখন যে 2 নম্বৰৰ দেশত আছে তেতিয়া উলাই কিনে মাত নুলাই মুখখন দি হা তেতিয়া মাত নুলাই হা তেতিয়া মাত নিদিয়ে তেতিয়া নকয় কে যে আমাৰ ভাৰতত যত আমি গৌ মাতা বুলি কৈছো গৌক আমি ভগৱান বুলি পূজা কৰিছো তাতে আমাৰ যে বিফ এক্সপৰ্টাৰৰ ক্ষেত্ৰত বিফ মানে বুজি পাইছে না গৰু ঠিক আছে না বিফ এক্সপৰ্টাৰৰ ভিতৰত যেতিয়া আমাৰ ভাৰতে 2 নম্বৰ 3 নম্বৰ ৰেংকিংত থাকে তেতিয়া কি গাত নালাগে তেতিয়া মুখখন দি মাত নুলাই আপোনালোকৰ কে যে বন্ধ হ'ব লাগে ভাৰতৰ পৰা গৰু যাবলৈ কাৰণে হা তেতিয়া মুখখন দি মাত নুলাই যেতিয়া ডাঙৰ নিউজত উলাই থাকে নিউজত আপোনালোকৰ ডাঙৰ উলাই থাকে গৰু ক্ষেত্ৰত উলাই থাকে বিভিন্ন ক্ষেত্ৰত উলাই থাকে কে যে কিছু একাংশ হিন্দু মানুহে ডাঙৰ এক্সপৰ্ট কৰি আছে বিক্ৰী কৰি আছে মহাৰাষ্ট্ৰ হওক বিভিন্ন ঠাইত হওক তেতিয়া আপোনালোকৰ মাত নুলাই তেতিয়া আপোনালোকে একো নকয় আজি বাদ দিও ভাৰতৰ বাদ দিলো অসমৰ কথাই ক'বলৈ আহিছো ঠিক আছে বাৰু আমি যে মাংসটো খালু বুলিয়ে যে আপোনালোকে আমাক যে ইমান বেয়াকে যে ক'বলৈ পাৰিছে আমি আপোনালোকৰ ভগৱানক সন্মান নকৰো আপোনালোকে তো আমাতকৈ বেছি সন্মান নকৰে আমি তো ভগৱান বুলি নামানো আপোনালোকে তো ভগৱান বুলি মানিছে গৰু বিহু পালন কৰিছে হয়নে আপোনালোকে তো ভগৱান বুলি মানিছে পূজা কৰিছে তেতিয়া হলে যেতিয়া গৰু আপোনালোকে বিক্ৰী কৰে নিজৰ ঘৰ পালন কৰিবৰ কাৰণে লাজ নালাগে তেতিয়া হা নিজৰ ল'ৰা ছোৱালী এডমিশনৰ কাৰণে পঢ়াৰ খৰচা কৰিবলৈ কাৰণে যেতিয়া গৰুটো বিক্ৰী কৰি কিনে সেই পঢ়া খৰচা উলাই দিয়ে তেতিয়া ভগৱান বুলি মনত নপৰে লাজ নালাগে তেতিয়া হা যেতিয়া গাখীৰখিনি যে বিক্ৰী কৰে গাখীৰ যে ভগৱান বুলি মই কৈছো মই যদি ভগৱান বুলি মানিলো হয় মই গাখীৰ কিয় বিক্ৰী কৰিম হে মই সেই গাখীৰ প্ৰসাদ হিচাপে মানুহ বিনামূলীয়া বিলাই দিলো হয় আপোনালোকে তো পইচাৰ কাৰণে বিক্ৰী কৰিছে যেতিয়া আপোনালোকৰ তেতিয়া ভগৱান বুলি মনত নপৰে তেতিয়া গাত নালাগে আপোনালোকৰ অকল মুছলমানে খোৱাৰ কাৰণে আপোনালোকৰ তেতিয়া গাত লাগি আছে অকল মাংসখিনি খোৱাৰ কাৰণে আপোনালোকৰ গাত লাগি আছে আপোনালোকৰ কিমান একাংশ দেখোন মুগল গাৰ্ডেন হওক বিভিন্ন ঠাইত যাই কিনে দেখোন মাংস ডগচি দেখোন দবাই দেখোন হা মানে সব ক্ষেত্ৰত কিয় আপোনালোক ইমান থাৰ্ড ক্লাছ ইমান মানসিকতা হা আমি অকল মাংসটো খোৱাৰ কাৰণে যদি আমি পাপী হয় আপোনালোকে তো বিক্ৰী কৰা মানুহে আপোনালোকৰ একাংশ বিক্ৰী কৰি আছে বিক্ৰী কৰাটো আপোনালোকে ডাঙৰ জঘন্য পাপী আপোনালোকে হা জঘন্য পাপী আপোনালোকে প্ৰত্যেকটো বাৰে এনেকৈ নকৰিব বুজি পাইছে নে এটা সীমা থাকে হা এটা সীমা থাকে আমি খাইছো বুলিয়ে কৈছো আমি ভগৱান নামানো বুলিয়ে কৈছো কিন্তু আমি শ্ৰদ্ধাটো জনাইছো আপোনালোকে যেতিয়া মাতা কৈছে আমি তো সেই শ্ৰদ্ধা জনাইছো বাৰম্বাৰটো আমি কৈ আছো কি আমি মাইকী গৰু নাকাটো আমাৰ ধৰ্মত আমাৰ ইছলাম ধৰ্মত মাইকী গৰু কাটা নাই মাইকী গৰু কোনো একো কৰিবলৈ নোৱাৰে আমি কৈ আছো যেতিয়া মাথা মালটোত নুখুমাই নেকি অকল মানে আপোনালোকে আমাক মানে বেয়াকে ক'লেহে আপোনালোকৰ মনটো সন্তুষ্ট পৰে নেকি বাৰম্বাৰ কৈ আছো কি আমি মাইকী গৰু নাকাটো আমি আপোনালোকৰ গৌ মাতা যেতিয়া কৈছে সন্মান জনাইছো ভাই আমি তেনেকুৱা কোনো ধৰণৰ কাম নকৰো ব্ৰেইনত নুখুমাই হা আপোনালোকে যে বিক্ৰী কৰি আছে
হা তেতিয়া আপোনালোকৰ গাত নালাগে আমি কৈ আছো আমি বলদ গৰু হওক বা আমি খালুৱা গৰু হওক বা বিভিন্ন সেইবিলাক আমাৰ কাটা যায় বা বিক্ৰী কৰা যায় বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ মানুহে নকৰে নেকি কিমান মানুহে আপোনাৰ গাঁৱত দেখোন আজি বিক্ৰী নকৰিলে দেখোন ঘৰ নচলিব দেখোন কিছু একাংশৰ তেনেকে দেখোন চলি আছে হা কিমান একাংশই দেখোন তেনেকে বিক্ৰী কৰি চলি আছে ক'ব পাৰিবনে কি হিন্দুৱে গৰু বিক্ৰী নকৰি কিনে ঘৰ নচলে আগৰ দিনৰ পৰা চাওঁ আজিৰ দিনলৈও চাওঁ এতিয়াও দেখোন বিক্ৰী কৰিছে হালুৱা গৰু হওক বলদ গৰু হওক যি গৰুৱে হওক সেই তেতিয়া আপোনালোকে আমিতো ভগৱান নামানো বাৰু মানিছো আপোনালোকেতো মানিছে নকৰিব না বিক্ৰী আপোনালোকে বিক্ৰী নকৰিলে আমি পাবলৈ নাই নহয় আমি নাপালে আমি নাখাওঁ নহয় তেতিয়া ইণ্ডিয়াত এটা ৰুল বনাই দিয়ক না তেতিয়াহ'লে আপোনালোকে জোৰ কৰক ন জোৰ কৰক ভাৰত চৰকাৰক জোৰ কৰক এই ইণ্ডিয়াৰ পৰা এটা গৰু বাহিৰত যাবলৈ নোৱাৰে কিয় আমি ভগৱান মানিছো যে ইণ্ডিয়াৰ পৰা এটা গৰু বাহিৰত যাবলৈ নালাগে কাৰণে আপোনালোকে যাওক না আজি লাজ নালাগে গৰু যেতিয়া ৰাজপথত থাকে তেতিয়া লাজ নালাগে ৰাজপথত যে গৰু মৰি থাকে ৰাজপথত যেতিয়া গৰুবিলাক যে অনাই বনাই ঘূৰি থাকে তেতিয়া লাজ নালাগে কি মাক এজনী বাহিৰত আছে আৰু পুতেককেইটা এচি ভিতৰত বহি আছে এই এচি বতাহ খাই আছে আৰু মাক আজি বাহিৰত বহি আছে গৰু যেতিয়াতো আপোনালোকে মাক কৈছে আজি ৰাজপথত খাবলৈ নাপাই কিনে কিবাকে পৰি থাকে তেতিয়া সেইবিলাক দেখা পালে লাজ নালাগে ঘৰত লৈ আহি কিনে পোহপালন কৰিব নোৱাৰে লৈ আহক না তেতিয়া পোহপালন কৰক তেতিয়াহ'লে মাতা বুলি কৈছে তেতিয়া ক্ষেত্ৰততো কোনো আগবাঢ়ি নাহে হা অনবৰত মুছলমান গৰু মাংস খোৱা কিবা খোৱা আৰে ভাই ইমান নহয়তো ইমান আপোনালোকে কৰিলে নহয়তো সহ্যৰ এটা সীমা থাকে ইমান নকৰিবচোন নিজৰ পিনে চাবচোন আপোনালোকেতো সেই একো কামে কৰি আছে আমিতো একো মানা নাই কাৰণে আমি খাবলৈ গৈছো আপোনালোকে মানি কিনেতো সেইখিনি বস্তু অপৰাধ কৰি আছে নহয় আপোনালোকে মানি কিনেতো অপৰাধ কৰি আছে পাপী হৈ আপোনালোকে একাংশই তেনেকুৱা কাম কৰি আছে নহয়তো তেনেকে আপোনালোকে যথামথৈ জিতি কৈ থাকিব আমি সেইটো বস্তুকে সহ্য কৰি যাই থাকিম শুনি যাই থাকিম চব বস্তুৰে সীমা থাকে সীমা চেৰাই নিদিব আজি সীমা চেৰাইছে মুখ খুলিছো মুখ খোলাতে আপোনালোকে উত্তৰ দিব পাৰিবনে কি আজি তাৰিখত কোনো এজনে আপোনালোকে গৰু বিক্ৰী নকৰে বুলি আপোনালোকেতো ডাবুল পাপী বুজি পাইছে না আপোনালোকতো ডাবুল পাপী আমিতো গৰুক ভগৱানো নামানো মাতাও নামানো আমাৰ মা জন্ম দিয়া মায়ে আমাৰ মা ঠিক আছে কিন্তু আমি তাৰপিছত আমি খাইছো যদি খাইছো বুলি কৈছো আপোনালোকে ভগৱান মানিছে আপোনালোকে মাতা মানিছে তাৰপিছত আপোনালোকে বিক্ৰী কৰিছে আৰে ভাই বেলেগ বাদ দিয়ক গাখীৰটো যে বিক্ৰী কৰিছে তেতিয়া কি বেয়া নালাগে এতিয়া ক'ব গাখীৰ বিক্ৰী কৰি কিনে তো পোহপালন কৰিব লাগিব আৰে যেতিয়া মই ভগৱান মানিছো মা মানিছো মই যে মা কৈছো মোৰ মাৰ গাখীৰ বিক্ৰী কৰিম নেকি মই ভগৱানৰ গাখীৰ মই বিক্ৰী কৰিম নেকি সেয়া মই প্ৰসাদ হিচাপে মই বিলাই দিম নহয় ৰাজহুৱা হিচাপে বিনামূলীয়া ভগৱানৰ আশীৰ্বাদ সকলোৱে পাব লাগিব যদি ভগৱান মানিছো কিয় তেতিয়ালে পইচা লৈ কিনে বিক্ৰী কৰি আছে হেয়া পইচাটোতো কোনো ভগৱানৰ কামত চলা নাই নহয় হেয়া পইচা ঘৰ পোহপালন কৰিবলৈ চলিছে কিয় নিজে কাম কৰি কিনে খাবলৈ নোৱাৰে গৰু যেতিয়া ভগৱান মানিছো কিয় গৰু বিক্ৰী কৰি কিনে তেতিয়ালে নিজৰ ঘৰৰ ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে পইচা দিছে নিজৰ ঘৰ চলাবলৈ কাৰণে পইচা দিছে নিজৰ ঘৰ বনাবলৈ কাৰণে পইচা দিছে কষ্ট কৰি কিনে খাবলৈ নোৱাৰে পাৰিব ন চবে যদি হেয়া কৰাতে আপোনালোকৰ ভগৱানৰ আস্থা বিশ্বাসত যদি একো লগা নাই হা আপোনালোকৰ যদি একো পাপ লগা নাই তেতিয়াহ'লে আমি খাওঁতে কি পাপ লাগিলে আমি খালো কাৰণে আমি পাপী আৰু আপোনালোকে বিক্ৰী কৰ্তা কিনি আপোনালোকে পাপী নহয় তেতিয়া আপোনালোক মানে একদম পুৰা ধুনীয়া মানুহ নকৰিব এনেকুৱা দুইমুখীয়া কাম নকৰিব সেই একাংশক কৈছো এনেকুৱা দুইমুখীয়া কাম নকৰিব আপোনালোকও পাপী যদি আমি পাপী আৰু যদি আপোনালোকে পাপী নহয় আমিও পাপী নহয় আমি খাদ্য হিচাপে খাইছো আপোনালোকেতো আৰু কি কম সেইকাৰণে আপোনালোকৰ প্ৰাচীন কালৰ পৰা দেখাই দিছো গুগলত ওলোৱা বস্তু মই কোৱা বস্তু নহয় গুগলত ওলোৱা বস্তু এই গুগলৰ তথ্য যদি মিছা গুগলক ধৰক যাওকচোন ধৰক যাওকে গুগলে কিয় ভুল তথ্য দিছে ক'ব পাৰিব না আজি তাৰিখৰ গুগলে কিয় ভুল তথ্য দিছে বুলি আপোনালোকৰ ক্ষমতা আছে গুগলক ক'বলৈ কাৰণে আজিও গুগলত যদি মাৰি দিয়ে কি ইণ্ডিয়াত এছিয়ান টাইমত কোনে গৰু মাংস খাইছিলে একদম লিষ্টত আপোনালোকৰ মানুহৰ দেখোন একাংশৰ নাম ওলাই যায় দেখোন স্পেচিয়েল ফুড আছিলে বোলে দেখোন তেতিয়া আপোনালোকৰ একাংশৰ কাৰণে মুখ খুলিলে চবে খুলিব পাৰে খুচুৰিলে চবে খুচুৰিব পাৰে আৰু তেতিয়া খুচুৰা যায় নহয় চবৰে কিন্তু বাৰ্ণল লগাব লগা অৱস্থা হৈ যাব সেইটো কাৰণে এই ইমান লৈ কিনে আমাক এই গৰু লৈ কিনে ইমান তুচ্ছতাচ্ছিল্য নকৰিব ইমান আমাক গৰু লৈ কিনে ইমানে আমাক অত্যাচাৰী নকৰিব বুজি পাইছে নাই মৰমত থাকক ভাতৃত্ববোধত থাকক ভালকে থাকক মাংস হিচাপে আমি খাইছো আপোনালোকে যেতিয়া মাতা বুলি কৈছে আমি মাতা নাই কাটা বুলি কৈছো যেতিয়া নাই কাটা বুলি যেতিয়া কৈছো নাই কাটা সন্মান কৰিছো বুলি কৈছো যে সন্মান কৰিছো যদি বুজি পাইছে যদি বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে নিজৰ ঘৰত বহি কিনে নিজেই মাথাটোত এই মাল মত্ৰ সোমাই লৈ কিনে নিজকে চিঞৰি কিনে বকি থাকক আমাক এইবিলাক লৈ কিনে কৈ নাথাকিব বাৰম্বাৰ কৈ আছো আমি সন্মান জনাই কিনে আমি কোনো মাইকী গৰু আজিলৈ কুৰবানী দিয়া নাই তেতিয়াহ'লে চাব গ'লে আপোনালোকতকে দেখোন আমি দেখোন গৰুক বেছি সন্মান কৰোহে কাৰণ আমিতো গৌ মাতাক কুৰবানী কৰিব যোৱা নাই আমিতো কোনো মুছলমানে মোক ক'ব নোৱাৰিব কোনোবা চল্টাৰ হাউচতো আজি তই মাইকী গৰু কুৰবানী দিয়া নাই
যেতিয়া কৈ আছো নহয় কথাষাৰ শুনিব আৰু বিশ্বাস কৰিবলৈ নহয় শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব এনেই আমি লেবাই নাথাকো খাইছো যেতিয়া খাইছো বুলিয়ে কৈছো কাটিছো যেতিয়া কাটিছো বুলিয়ে কৈছো কিন্তু কি কাটিছো হেতুও কৈ দিছো যেতিয়া বুজিব অলপমান হেকাৰণে কৈছো আপোনালোকৰ খিনি যোন উলাই দিছো এটা তথ্য ককচোন কোনবা এটা মাইকালাল দম আছে ক'ব কাৰণে কি এইখিনি কাম আমাৰ একাংশ আমাৰ হিন্দু ভাইসকলে নকৰে বিক্ৰী নকৰে গাখীৰ বিক্ৰী নকৰে গৰু বিক্ৰী নকৰে হা কক দম আছে যদি ক'ব পাৰে যদি কোনবা নকৰো এইবিলাক বজাৰত আমাৰ হিন্দু মানুহে গৰু বজাৰত নাই বুলিকে পাৰিব ক'ব কাৰণে সবে কৰি আছে কৰাত সবে কৰি আছে কিন্তু বদনামটো সদায় মুছলমানে হয় সেইকাৰণে অনুৰোধ কৰিছো ইমানখিনি ক্ৰছ কৰি নাযাব আপোনালোকে একাংশই যিমান কৰি আছে না ঘৃণা এটা আহি আছে মনত বুজিছেনে ঘৃণা এটা ভাৱ আহি আছে আপোনালোকৰ একাংশৰ এইবিলাক কৰ্মৰ কাৰণে কিন্তু ইমান ওপৰলৈ গুচি নাযাব আপোনালোক যদি ইয়াৰে বৈধ আমিও কোনো সেই বাহিৰৰ পৰা উৰি অহা নাই আমি কোনোবা চাইনাৰ মাল কোনোবা অমুকৰ মাল নহয় আমি ঠিক আছে আমি ইয়াৰে বৈধ মানুহ আপোনালোকৰ যিমানখিনি আপোনালোকৰ ধৰ্মীয় সন্মান আছে আমিও ইমানখিনি ধৰ্মীয় সন্মান আছে আপোনালোকে যদি ইয়াৰে মানুহ হয় আমি ইয়াৰে মানুহ হয় ইয়াৰে খিলঞ্জীয়া হয় ভূমিপুত্ৰ হয় আমিও ইয়াৰে হয় ঠিক আছে আপোনালোকৰ যদি জনসংখ্যা আছে আমাৰো জনসংখ্যা আছে আমিও যদি এটা দুটা নাই নহয় তেতিয়াহ'লে এই সন্মানেৰে ভাতৃত্ববোধেৰে সদায় মিলি কিনে থাকি কিনে জাতিটো আৰু অসমখন আগুৱাই লৈ চিন্তা কৰক কোনে কি খাইছে কোনে কি কোৱা নাই এইবিলাকৰ কাৰণে ইমান চিন্তা কৰি কিনে ইমান মাথা মাৰি কিনে লাভ নাই কাৰণ এইবিলাক যদি আজি ভালকে ক'বলৈ যাওঁ নহয় মোগল গাৰ্ডেনত চাবলৈ যাবচোন একবাৰ মোগল গাৰ্ডেনে যদি তথ্য ফাদিল কৰিবলৈ লগা হয় ন কেতিয়াবা তেতিয়া গম পাব কিমানে কোনে কি খাক কিমানে খাবলৈ গৈছে হা এইকাৰণে কৈছো এই কিছুমান জধা মূৰ্খবিলাক কিছুমান আছে ন 1500 টকীয়া জধা মূৰ্খবিলাক এই জধা মূৰ্খবিলাকে এইবিলাকে কৰি থাকিব জধা মূৰ্খবিলাকৰ কাম নাই সদায় লাগি থাকিব যেতিয়া এতিয়া আপোনাক প্ৰশ্ন কৰিছো উত্তৰ দিয়কচোন এইকেইটা পাৰে যদি উত্তৰ দিয়ক কৰক মই তিনিটা প্ৰশ্নই কৰিছো নহয় উত্তৰটো দিয়কচোন কে সেই প্ৰাচীন কালত আপোনালোকৰ মানুহ খোৱা নাছিল নেকি গুগলৰ তথ্যটো ভুল নেকি হা ভুল যদি গুগলক কিয় এতিয়ালৈ আপোনালোকে ধৰিব পৰা নাই দ্বিতীয় নম্বৰ কথা আপোনালোকৰ হিন্দু মানুহে কি গৰু বিক্ৰী কৰি কিনে ঘৰ চলোৱা নাই ল'ৰা ছোৱালী পঢ়াৰ কাৰণে খৰচা ওলোৱা নাই হা উলাইছে নহয় তেতিয়া কি ভগৱান নাছিল নেকি আৰু গাখীৰ আজি আমি ভগৱান কৈছো মাতা কৈছো তেতিয়ালে সেই গাখীৰ বিনামূলীয়াকৈ কিয় দিবলৈ পৰা নাই হেয়া কিয় বিক্ৰী কৰি নিজৰ ঘৰখন চলাইছে নিজৰ পু পালন কৰিছে তেতিয়া কি মাতা বুলি সন্মানটো কি পোৱা নাই হা তেতিয়া কি ভগৱান বুলি আপোনালোকে মনত দুখ লগা নাই কি যে ভগৱান কৈছো মাতা কৈছো তেতিয়া সেইখিনি গাখীৰ যে বিক্ৰী কৰিছো কিয় বিক্ৰী কৰিছো হেয়া প্ৰসাদ হিচাপে কিয় ৰাইজৰ আগত বা মানুহৰ আগত বিলাই দিব পৰা নাই বিনামূলীয়া হিচাপে কিয় হেয়া কি পাপ নহয় আজি আমি মন্দিৰত যদি যাওঁ মন্দিৰত সেৱা কৰো তাতে প্ৰসাদটো ললে সেই প্ৰসাদৰ পইচাৰে কি তাৰে কোনোবাই ঘৰ নিজৰ চলাব নেকি নিশ্চয় ঘৰখন নচলায় কোনোটো নচলায় হেয়া হয়তো মন্দিৰৰ কামত লাগিব হেয়া হয়তো ভগৱানৰ কামত লাগিব নহয় জানো তেতিয়াহ'লে গাখীৰ বিক্ৰী কৰিছে যেতিয়া গাখীৰটো ক'ত পাইছে আপোনালোকে ভগৱান কৈছে আপোনালোকে মাতা কৈছে তেতিয়াহ'লে হেয়া গৰু ক্ষেত্ৰত লগাওক কিয় নিজৰ ঘৰ চলাবলৈ কাৰণে লগাইছে গৰু গাখীৰ বিক্ৰী কৰি ঘৰ চলি আছে কিয় চলি আছে এইটো কি পাপ নহয় যদি হেয়া পাপ নহয় আমি অকল মাংসটো খাওঁতে কেনেকৈ পাপ হ'ব পাৰে যদি আমি মাংসটো খাওঁতে পাপ হয় তেতিয়াহ'লে আপোনালোক ডাবুল পাপি আপোনালোক আমিতো মাইকী গৰু নাকাটিও যদি আমি পাপি তেতিয়াতো আপোনালোকে বিক্ৰী কৰি পইচা ইনকাম কৰি আপোনালোকে ৰাস্তাত যেতিয়া মাতা পৰি আছে ৰাস্তাত যেতিয়া ভগৱান গৰুক যেতিয়া মানিছে যেতিয়া ৰাস্তাত পৰি আছে হেয়া যেতিয়া সন্মান নজনাই কিনে ঘৰত এচিড থাকে আৰু গৰু যেতিয়া ৰাস্তাত যেতিয়া মৰি থাকে সেনেকুৱা এটা পৰিৱেশ কৰি থৈ দিছে তেতিয়াতো আপোনালোক ডাবুল পাপি সেইকাৰণে যদি সঁচাকৈ সন্মান কৰিছে প্ৰতিটো মানুহে ৰাস্তাৰ পৰা এটা গৰু আনি কিনে ঘৰত পোহপালন কৰক ঘৰৰ খাদ্য হিচাপে দিয়ক বিক্ৰী নকৰিব গাখীৰ সেই গাখীৰ ৰাজহুৱা হিচাপে ৰাজহুৱা মানুহৰ আগত দি দিয়ক বিনামূলীয়াকৈ দি দিয়ক কোনোৱে গৰু বিক্ৰী নকৰিব গৰু ঘৰত ৰাখি কিনে সেৱা কৰি কিনে ৰাখক তেতিয়া কম কি হয় আপোনালোকে মাতা বুলি কৈছে আমিও আপোনালোকক সেয়া হিচাপে চেলুট কৰি যাম আৰু ভাৰতৰ পৰা যে এটা গৰু বাহিৰত যাবলৈ নোৱাৰে সেয়া প্ৰত্যেকটো মানুহে আপোনালোকে থিয় হৈ কিনে বিজেপি চৰকাৰক কওক তেতিয়া মানি যাম হয় আপোনালোকে কৰিছে আজি ঘৰৰ কাষৰতে লাগি থকা এই মেঘালয়ত বন্ধ কৰিব পৰা নাই অৰুণাচলত বন্ধ কৰিব পৰা নাই আজি নাগালেণ্ডত বন্ধ কৰিব পৰা নাই হা সেইবিলাকত কিন্তু চকু দিবলৈ কোনো নাযায় তাতে কিন্তু ঠিক আছে কিয় তাতে কি সেইটো কি ভগৱান নহয় তেতিয়া ই ইণ্ডিয়াখনত নপৰে নাগালেণ্ড নপৰে মণিপুৰ নপৰে অৰুণাচল নপৰে ইণ্ডিয়াতেতো পৰে যদি ইণ্ডিয়াত যদি ভগৱান হয় তেতিয়াহ'লে নাগালেণ্ডতো ভগৱান হ'ব মণিপুৰতো হ'ব অৰুণাচলতো হ'ব তাতে কি নপৰে নেকি কিবা ভগৱানৰ কি সীমা আছে মইতো ভাবোতো সীমা নাই তেখেতসকলে বিশ্বখন তেখেতসকলে পৃথিৱীখন সৃষ্টি কৰিছে তেখেতসকলৰ কাৰণেতো সীমা নাই ইয়াতে সীমাবদ্ধ হিচাপে আপোনালোকে বনাই দিছে এইটো সীমাৰ পৰা এইটো সীমাত ভগৱান হ'ব এইটো সীমাৰ পৰা এইটো সীমাত ভগৱান নহয় কিয় তেনেকুৱা
মাত মাতক যে চবতে এইটো বস্তু বন্ধ হ'ব লাগে, তেতিয়া আমিও বন্ধ হৈ যাম নহয়, আমিও নাখাম নহয়, আমি নাখালে আমাৰ একো নহয়তো, আমি নাখালে না, আমি খাদ্য হিচাপে খাইছো, সোৱাদ লাগে ভাল লাগে খাদ্য হিচাপে খাইছো, বাছ। এইটো ধৰ্মীয় কথা নহয়, সোৱাদ লাগে ভাল লাগে খাদ্য হিচাপে খাইছো, চবে খাই আমিও খাইছো, হৈ গ'ল, চিম্পল কথা। সেইকাৰণে নিজৰ গাৰ ভুলখিনিও চাই ল'ব, ইমান আমাক তুচ্ছ তাচ্ছিল্য কৰি দিব, ভাই মাথা বেয়া কৰি দিছে, যিমানখিনি বকি আছে মাথা বেয়া কৰি দিছে, ইমান নহয়তো, আপোনালোকে বকিব আমিও বকিম, আমি যেতিয়া বকিম আপোনালোকৰ মুখ চুপচাপ হৈ যাব, উত্তৰ দিব নোৱাৰিব। জয় অসম।